আজি আমি আহিছোঁ ক'ত আহি আছোঁ আজি আমি গৈ আছোঁ মানে এতিয়া বৰপেটা সত্ৰ তাৰ পৰা আমি মানাহ ৰাষ্ট্ৰীয় উদ্যান যাম আৰু আমাৰ ঘৰৰ মানে ফেমিলি মানুহ আহিছে আমি বহুত কেইজন আহিছোঁ মানে আৰু নতুন গাড়ীখন মানে আজি চলাব আহিলোঁ ন আজি আমি নলবাৰী আৰু আমি 7:30 মানতে ওলালোঁ এতিয়া ৰ'দ কাৰণে মানে চকু মেলিব পৰা নাই এনেকৈ আছে আৰু নলবাৰী মানে এখন নিহাৰিকা ৰেষ্টুৰেণ্ট ইয়াতে মানে আমি ব্ৰেকফাষ্টটো খাই লওঁ ৰাতিপুৱা ঘৰত বনাই কৰি অহা নাই আৰু বহুত ৰ'দ মানে বহুত ৰ'দ চকুৱে আৰু এই ৰাতিপুৱা ব্ৰেকফাষ্ট নিহাৰিকা ৰেষ্টুৰেণ্টত ইয়াতে এটা ভাল লাগিলে মানে এটা কণীও লগত দি দিছে ফ্ৰীতে আমি চবেই বেলেগ বেলেগ বস্তু অৰ্ডাৰ কৰিছোঁ কোনোবাই পৰঠা কোনোবাই পুৰি তাৰপিছত খাই লৈ আকৌ এতিয়া যাত্ৰা আৰম্ভ কৰিব হ'ল কাৰণ ইয়াৰ পৰা বৰপেটা আৰু অলপমান টাইম লাগিব চাগে 3 ঘণ্টামান লাগিবগৈ আৰু ধুনীয়াকৈ গাড়ী চলাই গৈ আছোঁ নতুন গাড়ীখনত মানে অলপ দূৰলৈকে চলাব মন আছিলে আজি চলাম আৰু গাড়ী চলাওঁতে মই সদায় চুইংগাম এটা খাই যাওঁ মানে কাৰণ এই চুইংগাম খালে মানে কি আমাৰ মাইণ্ডটো এক্টিভ থাকে নহ'লে কেতিয়াবা টোপনি লাগি যোৱা নিচিনা অনুভৱ হয় ন তো মই এনি টাইম এইটো থাকেই আৰু বৰপেটা চহৰখনত আমি সোমাওঁতেই মানে এনেকুৱা বহুত গেট আমি দেখিলোঁ মানে গোটেই বৰপেটা চহৰখনত মানে এনেকৈ আদৰিছোঁ বুলি লিখা আছে তো এইটো কিয় আছে জানেনে আমি যেতিয়া গৈছিলোঁ বৰপেটা তেতিয়া মানে ফাকুৱাৰ দিন আছিলে মানে কালি ইয়াতে ফাকুৱা শেষ হৈছে মানে ফাকুৱা যিটো ইয়াতে পৰম্পৰা চলে গোটেইখিনি কালি সমাপ্ত হ'ল আমাৰ লাকটো বেয়া আমি আৰু একদিন মানে আগত অহা হ'লে হয়তো আমি ফাকুৱাখিনি আমি চাব পাৰিলোঁ হয় এতিয়া আমি প্ৰথমেই গৈ আছোঁ বৰপেটা সত্ৰৰ শংকৰদেৱ থানত তো ইয়াতে আমি অলপ সময় থাকিম ইয়াৰে ভিতৰত আমি সোমাম অলপমান চাম কেনেকুৱা কি হয় আৰু আপোনালোককো ইয়াৰে ধুনীয়া সৌন্দৰ্য আমি এতিয়া মানে বৰপেটাৰ পাটবাউসী সত্ৰত আহিলোঁ শংকৰদেৱ থানত আৰু মোৰ এজনী ভণ্টিক লগ পালোঁ নামটো কি তুলন কৃষ্ণ বাৰু তেওঁ এবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিছে কেনেকুৱা হ'ল পৰীক্ষা ভালেই হৈছে বাৰু সিমানো ভাল হোৱা নাই মডাৰেট হৈছে অ'কে আৰু মোৰ ইউটিউব চেনেলটো চাই আছোঁ কেতিয়াবা মই ক্লাছ 9ৰ পৰাই চাওঁ আপোনাৰ ভিডিঅ' আৰু বহুত সহায়ো পাইছোঁ তাৰ পৰা মই ক্লাছ 10তো বহুত ফ'ল' কৰিছোঁ আৰু এতিয়াও ফ'ল' কৰি আছোঁ থেংক ইউ ছ' মাছ ভাল লাগিলে আপোনাকো লগ পাই ভাল লাগিল এনেকৈ হেল্প কৰি থাকিব সকলো ছাত্ৰ ছাত্ৰীক ধন্যবাদ আৰু আমি এতিয়া অকণমান মানে তেওঁ ইয়াতে ফুৰাই দিয়ে অলপমান আমি চাই যাওঁ ইয়াত তাৰপিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানত যাম বৰপেটালৈ বহুত সত্ৰ আছে বৰপেটাতো আপোনালোকে আহিব পাৰিব ইয়াত চাব পাৰিব গুৰুজনাৰ যিবোৰ কৃতি আছে সেইবোৰ চাব পাৰিব কি সত্ৰ আছে নে ইয়াত সুন্দৰীদিয়া সত্ৰ আছে মাধৱদেৱৰ বৰপেটা সত্ৰ আছে গণকুছি সত্ৰ আছে আৰু এনেকৈ চিনপৰা ভীতি বুলিও ঠাই আছে বহুত সত্ৰ আছে বৰপেটা সত্ৰ নগৰী বুলিও কয় আহিব সকলোৱে মই পোনপ্ৰথমে আপোনালোকক দেখাওঁ এয়া কালিন্দী আইৰ বাসগৃহ আমি ইয়াতে ভিতৰত সোমাই যাওঁ আৰু ভিতৰত কি আছে চাওঁ আহকচোন শংকৰদেৱ গুৰুজনাই নিজৰ যিবোৰ স্ক্ৰিপচাৰবোৰ আছে সেইবোৰ লিখি থকা সময়ত সেই শিলটোত নিজৰ ভৰিখন থৈ লিখিছিল আৰু তেওঁৰ পদৰ চিহ্নটো তাত এনেকৈ পৰি গৈছিল আৰু এইখন হ'ল শংকৰদেৱৰ দ্বিতীয়গৰাকী পত্নী কালিন্দী আইৰ বিচনা হয়নে হয় আৰু এখন স্কুৱেৰ হয় ৰেক্টেংগল এখন মানে বৰ্গ আকৃতিৰ হয় বিচনাখন আগৰ দিনৰ এখন ন বহুত আগৰ দিনৰ সেই শংকৰদেৱৰ দিনৰ আৰু এইখন হ'ল এই শংকৰদেৱ থানখনৰ মানে একদম অতীজৰে এখন দুৱাৰ বহুত আগতে মানে এইখন দুৱাৰ আছিলে তাৰে পিছত আপোনালোকক দেখাব ওলাইছোঁ এই যিটো কুঁৱা এই কুঁৱাটো ব্যৱহাৰ কৰিছিলে কালিন্দী আই কুঁৱাটো একদম বহুত ভিতৰলৈকে দ আছে আৰু মানে কুঁৱা দেখিলে মোৰ মানে বহুত ভয় লাগে কাৰণ আমাৰ এইফালে কুঁৱাত মানে মানুহ মৰিছিলে পৰি পেলাই এতিয়া এই দলংখনৰ সিপাৰে আৰু এটা মন্দিৰ আছে দেখিবলৈ ইমান শুৱনি লাগিছে গোটেই পৰিৱেশটো আপোনালোকক এটা ড্ৰোন শ্বট দেখাওঁ আহকচোন মোৰ ড্ৰোনখন উৰাই দিওঁ ইয়াতে আহক চাওঁ লিখি লিখি তুমি যোৱাগৈ সমীৰক সঁহাৰি দিয়াগৈ শুকুনা পৃথিৱীত সপোনক আজি সপোনৰ পৰিধি যে ভাঙি নীলা আকাশলৈ উৰি সপোন ৰঙেৰে বেৰা পাতো পুৰণীয়া মনক কিয় যে বান্ধিব নোৱাৰো আজি যে ডাৱৰৰ ফুলনিত আমি উমলো আৰু ইয়াতে ৰখা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানে গা ধোৱা শিলটো ইয়াতে ৰখা হৈছে সংৰক্ষণ কৰি ৰখা হৈছে ভিতৰলৈ গৈ পেলাই আপোনালোকক একবাৰ দেখাবলৈ চেষ্টা কৰিলোঁ তাৰ উপৰি ইয়াৰ কাষতে আৰু এটা আছে সংগ্ৰহালয় শংকৰদেৱ সংগ্ৰহালয় কিন্তু ইয়াতে ভিডিঅ' কৰা এলাও নাছিলে এতিয়া মানে আহিলোঁ বৰপেটাৰ মূল সত্ৰখনত অথনি গৈছিলোঁ পাটবাউসী সত্ৰত
তাৰপিছতে এতিয়া এইখন মানে অলপ ডাঙৰ হয় আৰু এতিয়া আমি ডাইৰেক্ট মানাহ ৰাষ্ট্ৰীয় উদ্যানত গৈ আছোঁ মানে আৰু ৰাস্তাতে পৰে মানে দুইখন সত্ৰ প্ৰায় 10 মিনিটমান আঁতৰত আৰু অথনি সেই ভণ্টিজনীক লগ পালোঁ সিহঁতৰ ঘৰত গ'লোঁ মানে ইউটিউবৰ পৰা মোৰ পৰাই পঢ়িছিলে এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিছে বাকী এইখন হ'ল বৰপেটাৰ মূল সত্ৰ আৰু বৰপেটা যিহেতু সত্ৰ নগৰী হয় মাজুলীৰ দৰে কিন্তু ইয়াতে মানে বহুত সত্ৰ আছে এখন গণককুছি সত্ৰ আছিলে আৰু কমাৰকুছি বুলি আছে আৰু বহুত হয়তো মই নামো নাজানো আমি চবতে যাব নোৱাৰিলোঁ সময়ৰ অসুবিধাৰ বাবে যাব মন আছিলে কিন্তু আমি যিহেতু ইয়াৰ পৰা আৰু আমাৰ যোনখন মানাহৰ ৰিজৰ্ট তালৈ আৰু ধৰক 1.5 ঘণ্টামান লাগিব সেইটো কাৰণে ভাবিলোঁ এইখনে লাষ্ট মানে দুখন সত্ৰই চালোঁ আৰু আজি এখন পাটবাউসী শংকৰদেৱ থানত গ'লোঁ আৰু এখন বৰপেটাৰ মূল সত্ৰ আৰু ইয়াতে মানে ফাকুৱা আছিলে কালি শেষ হৈছে আমি আজি আহিলোঁ ভিডিঅ'টো হয়তো পিছত দিম কিন্তু মানে 6 তাৰিখলৈকে ফাকুৱা আছিলে আমি 7 তাৰিখে আহিছোঁ ধৰক দৌল উৎসৱ ইয়াতে যিহেতু ডাঙৰকৈ হয় চাম বুলি ভাবিছিলোঁ কিন্তু আৰু ইয়াৰ দেৱালবোৰত ইমান ধুনীয়াকৈ ছবিবোৰ আঁকি থোৱা হৈছে চাওকচোন আৰু প্ৰত্যেকটো ছবিয়ে এটা এটা বেলেগ বেলেগ কাহিনী মানে আমাক দেখাব বিচাৰিছে ভগৱানৰ লগত জড়িত প্ৰত্যেকটো ছবিত এটা এটা কাহিনী দেখুওৱা হৈছে আৰু এইটো যে দেখিছে এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাসস্থান আছিলে বৰপেটাত আৰু ইয়াৰ উপৰি এই জেগাটো হৈছে এইটো হৈছে মহাপুৰুষ শ্ৰীমন্ত মানে মহাপুৰুষ মাধৱদেৱৰ ভৰি ধোৱা স্থান আছিলে এইটো তেনেকৈ সংৰক্ষণ কৰি ৰখা হৈছে এইখিনি হ'ল মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে ৰোৱা ৰঙিয়াল ফুলবোৰ ইয়াতে ৰখা হৈছে আৰু এই গোটেই অঞ্চলটো ইমান পৰিৱেশটো শুৱনি আছে আৰু এই ওপৰত এনেকৈ এটা কৃষ্ণৰ মূৰ্তিও আছে গোটেই পৰিৱেশটো আকৌ এবাৰ ড্ৰোন শ্বটেৰে আমি চাওঁ আহকচোন কি ধুনীয়া লাগে আকাশৰ পাহাৰৰ কাষতে বহি বতাহে ভাবিলে আজি মোৰ মন কিয় চঞ্চল দূৰণিত আছে যে হাঁহি কাষলৈ যাব নোৱাৰি কিয় ইমান কোলাহল অভিমান কিয় কৰা ধেমালি বুজি নোপোৱা চুমনা এবাৰ ঘূৰি হিয়াৰে মাজতে আছে তোমাৰে সপোনৰ ছবি তুলিকা তুলিলোৱাহি মৰা উৰণীয়া সাঁতোৰঙৰে মেলা সাঁতোৰঙকে আজি বুলোৱা উশা বগা হিয়া হৃদয়ৰ ৰং দিয়া ৰামধেনুৰ সাঁতোৰ এতিয়া আমি মানে ময়ূৰ হোটেলত সোমালোঁ ন কি মজা খানা মানে কিমান আইটেম 14 বিধ মানৰ ওপৰত আইটেম দিছে ন আকৌ ফাৰ্ষ্টতে আকৌ হেৰিও দিয়ে পপকৰ্ণো দিছে দেই একে চিনেমা চোৱাৰ নিচিনাকৈ পপকৰ্ণ মানে হেৰি আৰু কমপ্লিমেণ্টেৰী আৰু 120 টকাত এনেকুৱা খানা ন আকৌ লাষ্টলৈকে ক্ষীৰো পায়স আৰু বুন্দিয়া দিছিলে আৰু মানে 120 ৰুপিজত ইমানখিনি আইটেম নাপাব আৰু কোনোবা যদি এইটো ৰাস্তাত অহা যোৱা কৰে দেন এইখন হোটেল ৰিকমেণ্ড কৰিম এইটো মানে আমি বৰপেটাৰ পৰা আমাৰ ৰিজৰ্ট গৈ আছোঁ দি হিলিয়ছ মানে মানাহ ৰাষ্ট্ৰীয় উদ্যান এইখনে ময়ূৰ হোটেলখন আমি য'ত সোমাইছিলোঁ মানে বৰপেটাৰ পৰা আমি ঘূৰি গৈ থাকোঁতে ইয়াতে সোমালোঁ আৰু খানা মানে আপোনালোকক দেখাই দিওঁ কি ধুনীয়া লাগিলে সঁচাই 120 টকাত এনেকুৱা কিন্তু গুৱাহাটীত মই আজিলৈকে দেখা নাই আৰু এতিয়া মই আছোঁ ইয়াতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ছাইডত আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ এইখন হ'ল দি হেলিয়ছ ৰিজৰ্ট আৰু ইয়াতে মানে আমি মানাহত ফুৰিব আহিছিলোঁ তো সেইবাবে এই ৰিজৰ্টখনৰ এটা ৰিভিউ দি দিওঁ বুলি ভাবিছোঁ এই ৰিজৰ্টখন আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ধৰক 2 কিলোমিটাৰমান আঁতৰত আছে বাঁশবাৰী ৰেঞ্জৰ ওচৰত আৰু ইয়াতে আমি আহিছোঁ আমি 2টা ৰুম বুক কৰিছোঁ আৰু এইখন মানে আমাৰ RBI হলিডে'সমূহ হয় অৰ্থাৎ আমি ইয়াতে থাকিলে খোৱাটো আৰু থকাটো মানে ফ্ৰী হয় তো সেইবাবে আমি আহিলে এনেকুৱা জেগাবিলাকতে থাকোঁ আমাৰ মানে চব জেগাতে ইণ্ডিয়াৰ আমি যিমানবিলাক ফুৰিব পৰা জেগা চব ষ্টেটতে যিমানবিলাক ফুৰিব পৰা জেগা তাতে মানে এনেকুৱা এখন ৰিজৰ্ট থাকে অসমত যেনেকৈ মানাহত আছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে তো ইয়াতে মানে আমি সেইটো কাৰণে আহিলে ইয়াত থাকোঁ আৰু এই ৰিজৰ্টখন মই 2 বছৰমান আগতেও দেখাইছিলোঁ তেতিয়া মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছিলে এতিয়া প্ৰায় ৰুমখিনি কমপ্লিট হৈছে এতিয়া মানে পৰিৱেশটো বেছি ভাল লাগে ইয়াত থাকি তো সেইবাবে আমি আহিলোঁ কালি ৰাতিয়ে থাকিম বাৰু 2টা ৰুম মানে আমি মানে এজনৰ পৰা 2টা ৰুমেই বুক কৰিব পাৰি মেক্সিমাম মানে তো 2টা ৰুম আপুনি যিমান দিন কৰে 2টা ৰুমেই কৰিব পাৰে সেইবাবে কালি আহিলোঁ এদিনে থাকিম বাৰু আমি গুচি যাম ইয়াত এনেও বেছি চাবলগীয়া বস্তু নাই বাৰু তো দি হেলিয়ছ ৰিজৰ্টখন এবাৰ দেখাই দিম আৰু এইখন হৈছে মানাহৰ দি হেলিয়ছ ৰিজৰ্ট আৰু ৰুমটো হৈছে এনেকুৱা ৰুমটো এবাৰ আপোনালোকক দেখাই দিম বুলি ভাবিলোঁ আৰু আমি
হঠাতে বুক কৰিব লগা হ'ল আমি এক ৰাতিৰ বাবে আহিছোঁ আৰু এই ডি হেলিঅ'ছ ৰিজৰ্টৰ মানে সঠিক প্ৰাইচটো কিমান মই গম নাপাওঁ আপোনালোকে একবাৰ গুগলত মাৰি চাব কাৰণ আমি আহিলে ইয়াতে মানে আমাৰতো মই অলৰেডি কৈছোঁ থকা খোৱাটো ফ্ৰীয়ে হয় তো সেইবাবে আমি গম নাপাওঁ মানে কিমান হয় প্ৰাইচটো আৰু এই ৰিজৰ্টখনত আমি যোৱা বছৰো আহিছিলোঁ যোৱা বছৰ যেতিয়া আমি মানাহৰ পৰা ভূটান গৈছিলোঁ সেই ভিডিঅ'টো চাবচোন আৰু এয়া আমি ৰাতিৰ ডিনাৰ কৰিব ওলাইছোঁ ডিনাৰো ফ্ৰী মানে ইয়াতে থাকে ডিনাৰ ফ্ৰীয়ে থাকে তো ডিনাৰ আৰু ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰিছিলোঁ ভালেই লাগিলে মানে নিজৰ হিচাপত তেওঁলোকে বনাই দিয়ে আৰু আমাৰ এজন ভেজো আছিলে তো এক্সট্ৰাকৈ ভেজো বনাই দিছে তো সেইটো ভাল লাগিলে তাতে আৰু পিছদিনা ৰাতিপুৱা শুই উঠি এয়া গোটেই আমাৰ ৰিজৰ্টখনৰ মানে পৰিৱেশটো চাৰিওফালৰ পৰিৱেশটো দেখাইছোঁ আমি ইয়াৰ আগৰবাৰ আহোঁতে মানে বগৰী লাগি আছিলে এইবাৰ বগৰী মানে ছিজন গৈছে শেষ হৈছে যে সেইবাবে এইবাৰ নাপালোঁ মানে আমাৰ মেডামে একে বগৰী খাম বুলি আহিছিলে ইয়াতে ইয়াৰ আগৰবাৰ আহোঁতে মানে কনষ্ট্ৰাকশ্যনটো চলিহে আছিলে আৰু এই যোনটো ৰিজৰ্ট আছে তাৰ ছাইডতে এখন নদী ধুনীয়াকৈ বৈ গৈছে আৰু ছানছেটৰ সময়ত মানে বেছি ভাল লাগে তাতে এতিয়া এই ৰিজৰ্টখনৰ আমি আকৌ এবাৰ মই যিহেতু ড্ৰোনখন লৈ আহিছোঁ মই মানে ড্ৰোনখন বেলেগত উৰাই ফুৰিবলৈ ইমান চান্স পোৱাই নাই পাহাৰৰ ছাইডত যোৱাই নাই তো সেইবাবে ভাবিলোঁ আপোনালোকক আকৌ এবাৰ ড্ৰোনখন উৰাই দেখাওঁ ইয়াত কেনেকুৱা ৰামধেনুৰ সাঁতোৰঙে আঁকি সজোৱা চলি আছে ৰাতিপুৱাৰ ফটোশ্বুটটো তুমি উঠিবানে মই উঠিম আৰু সেইকাৰণে আগৰ কালি কাপোৰটোৱে পিন্ধি দিছোঁ নতুন কাপোৰ তুমি এনেই দেখোন মানে এটা কাপোৰ এবাৰহে পিন্ধা জীৱনত আজি একেবাৰে এটা কাপোৰ মানে দুবাৰ হয় আজি মই তাকে আচৰিত কাৰণ মোৰ বেলেগ নতুন কাপোৰ নাই মানে আৰু চব উঠা ফটো সেইকাৰণে এইফালৰ পৰাই ভাল লাগিছে এই বগৰী খাম বুলি কৈছিলা দেখোন ৰাতিপুৱা এইটো চোৱা কোনটো অ' দিয়াচোন দিয়া টেষ্টটো লোৱা একো নহয় পৰিলে খাব পাৰিবা এতিয়া মানে এতিয়া এইটো ছিজনত মানে গছবিলাক বোলে অলপ ভিতৰত যিবিলাক বন থাকে সেইবিলাক জুই লগাই দিয়ে এপ্ৰিলত মানে বৰষুণ দিলে আকৌ গছ হয় এই ছিজনটোত মানে একো বস্তু দেখা নাপায় তাত এইকেইদিনত আমি মাৰ্চৰ আজি 8 তাৰিখ গতিকে সেইটো কাৰণে আমি তাত ভিতৰত নোসোমাওঁ আৰু আমি ডাইৰেক্ট গুৱাহাটী গুচি যাম আমি অলপ বাগান চাগান চাম ইয়াতে ন খালি ফটোহে উঠিছোঁ আমি এতিয়া আৰু ইয়াৰ পৰা ওলাই দিওঁ আৰু এই ৰেঞ্জৰ সন্মুখত মানে এখন ডাঙৰ টি গাৰ্ডেন আছে আৰু আমি ভিতৰত আহি আছোঁ ইয়াতে ভাবিছোঁ ড্ৰোনখন এপাক উৰাই ইয়াৰো শ্বট এটা লৈ লওঁ আৰু এই ৰ'দ মানে অলপ ছাঁ জেগাত যাওঁ বহুত ৰ'দ ইয়াতে মানে ৰাতিপুৱা এতিয়া 9টামান বাজিছে কিন্তু বেয়া ৰ'দ দি আছে আৰু এইফালে গোটেই এখন বাগান মানে বহুত ডাঙৰ বাগান আৰু বহুত দূৰলৈকে আছে এয়া মানুহ বহি আছে মানে ভাগত বহি গ'লগৈ এবাৰ এডাল গছলে এবাৰ এডাল গছলে বা বেলেগ ফটোশ্বুট চলি আছে বিচাৰিব খোজো যে আজি ডাৱৰৰ ফাকে ফাকে আমি সপোনে মাথো কৈ যায় আজি লিখি লিখি তুমি যোৱা গৈ সমীৰক সঁহাৰি দিয়া গৈ শুকুনা পৃথিৱীত সপোনক আজি সপোনৰ পৰিধি যে ভাঙি নীলা আকাশলৈ উৰি সপোন ৰঙেৰে বেৰা লাগিলে খালি ভিউটো ভবা মতে নহ'ল আৰু ন খালি ড্ৰোনখন উৰালোঁ বাৰু দেখাই দিম এপাক আৰু এনেই এপাক ওলাই আহিলোঁ মানে এনেই গুৱাহাটীত থকা হ'লেনো আমি কি কৰি থাকিলোঁ হয় ন বন্ধৰ দিনকেইটা আৰু ইয়াতে মানে আহিলোঁ এদিন জাষ্ট থাকি গ'লোঁ আমি কাজিৰঙাতো তেনেকুৱাই কৰোঁ এদিন থাকিলোঁ থকা খোৱাটো কৰিলোঁ ইয়াতে তাৰপিছত আৰু গুচি গ'লোঁ আৰু আহোঁতে বৰপেটাখন চাই আহিলোঁ বৰপেটা আজিলৈকে যোৱা নাছিলোঁ গৈ কিন্তু ভাল লাগিলে গৈ পেলাই আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান আহিলে আপোনালোকে এপ্ৰিল মাহত আহিব পাৰে নহ'লে তাৰ আগত আহিব লাগে মানে ধৰক ডিচেম্বৰ বা জানুৱাৰী সেনেকুৱা টাইমত আৰু বাকীটো বাৰিষাত ইয়াত বন্ধই থাকে বাৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান আমি এবাৰ অলৰেডি সোমাইছোঁ মানে সেইটো কাৰণে আমি আৰু সোমাই থকা নাই আৰু এইখন বাগানখন মানে ইমান ধুনীয়া শান্তি লাগিছে ন অলপ সময় ৰখোঁতেই মানে একদম মাথাটো কিবা